দুপৰীয়া শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয় কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে জিলা উপায়ুক্তৰ আবাসো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে জিলা উপায়ুক্ত ভাস্কৰ পেগু কোভিড-19ত আক্ৰান্ত হৈছে উপায়ুক্তৰ সংস্পৰ্শলৈ আহিছিল মন্ত্ৰী সঞ্জয় কিষাণ এতিয়া মন্ত্ৰী সঞ্জয় কিষাণে নিজকে কৰিছে হোম কোৱাৰেণ্টাইন ফেচবুকৰ জৰিয়তে এই কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে পুনৰ এবাৰ জনাইছো যেহেতু কালি দিনটোত বাগজানৰ ক্ষতিগ্ৰস্ত লোকক চেক প্ৰদান কৰা হৈছিল আৰু সেই অনুষ্ঠানত উপস্থিত আছিল বহু কেইজন লোক আৰু তাৰ পাছতে খবৰ পোৱা গৈছিল যে তিনিচুকীয়া জিলা উপায়ুক্ত তেওঁ কোভিড-19 পজিটিভ গতিকে আজিৰ দিনটো জিলা উপায়ুক্ত কাৰ্যালয় কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে জিলা উপায়ুক্তৰ আবাসো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে জিলা উপায়ুক্ত ভাস্কৰ পেগু কোভিড পজিটিভ পোৱা গৈছে উপায়ুক্তৰ সংস্পৰ্শলৈ মন্ত্ৰী সঞ্জয় কিষাণ আহিছিল আৰু এতিয়া মন্ত্ৰী সঞ্জয় কিষাণে নিজকে হোম কোৱাৰেণ্টাইন কৰি ৰাখিছে আৰু ফেচবুকৰ জৰিয়তে এই কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকী কৰিমগঞ্জৰ খবৰ কৰিমগঞ্জত ভয়ংকৰ ঘটনা গণপ্ৰহাৰত বাংলাদেশী তিনি গৰু চুৰৰ মৃত্যু বুবুৰীঘাট চাহ বাগিচাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৰাজু তেলেংগাৰ ঘৰত গৰু চুৰি কৰিবলৈ প্ৰৱেশ কৰিছিল 7টা বাংলাদেশী চুৰ ৰাইজৰ তৎপৰতা 3টা চুৰক কৰায়ত্ব কৰা হয় যদিও পলায়ন কৰে 4টাকৈ বাংলাদেশী গৰু চুৰে ইপিনে কৰায়ত্ব কৰা 3 বাংলাদেশী গৰু চুৰক উত্তম মধ্যম ক্ষুব্ধ জংবুৰীত ভয়ানক দৃশ্য কৃত্ৰিম বানৰ পানীৰ লগতে উঠি ভাহি আহিছে চিকিৎসালয়ত ব্যৱহৃত সিৰিঞ্জ পিপি কিট হেণ্ড গ্লোভছ তেজৰ টোপোলা আদিকে ধৰি বিভিন্ন পেলনীয়া সামগ্ৰী হাজংগুৰি ফ্ৰেছ এয়াৰ নামৰ প্ৰতিষ্ঠানটোৰ কাণ্ডজ্ঞানহীনতাৰ বাবে সৃষ্টি হৈছে এনে ভয়ংকৰ পৰিৱেশৰ মহানগৰীৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ত ব্যৱহৃত পেলনীয়া সামগ্ৰীসমূহ বিজ্ঞানসন্মত পদ্ধতিৰে নিষ্কাশন কৰে ফ্ৰেছ এয়াৰ নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোত কিন্তু কেইবাদিনো ধৰি বৰ্জনীয় সামগ্ৰীসমূহ কাণ্ডজ্ঞানহীনভাৱে দমে জমা কৰি থৈছিল প্ৰতিষ্ঠানটোৱে নিজ চৌহদত যাৰ ফলত কৃত্ৰিম বানৰ পানীত উটি আহি ঘৰে ঘৰে সোমাইছে বৰ্জনীয় সামগ্ৰীসমূহ যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে হাজংগুৰি অঞ্চল ইপিনে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত উক্ত স্থানত উপস্থিত হোৱা ৰাজ্যিক বিজেপি মুখপাত্ৰ জয়ন্ত দাস প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে কিন্তু মোক জনালে যে এনেকুৱা এটা বিষয় হৈছে যে পিপি কিট হেণ্ড গ্লোভছ ব্লাড চেম্পল একদম পানীত উঠি ভাঙি গৈছে সেইখিনি সময়ত মই ধাৰণা কৰিব পৰা নাই যে এনেকুৱা এটা অৱস্থা যেতিয়া আহি মই নিজ চকুৰে চাইছোঁ মোৰ বুকু কঁপি গৈছে ইমান উদ্ভণ্ডালি কেনেকৈ সহ্য কৰিম আজি তেওঁলোকে টেণ্ডাৰ মাৰি এটা ঠিকা এটা লৈছে তেওঁলোকৰ দায়িত্ব পালন কৰিব লাগে দায়িত্ব পালন কৰে নে সামাজিক দায়বদ্ধতাটো নাই আজি তেওঁলোকে য'ত থ'লে তাৰ সেই ৱালখন যদি আৰু 3 ফুট ওখ কৰি তেওঁ বনালে হয় তেতিয়াহ'লে একো প্ৰব্লেম নহ'লে নবনালে সেই 3 ফুট তেওঁলোকে নেট বান্ধি থৈ দিছে বাৰে বগাত তেতিয়াহ'লে তেওঁলোকে জানে এয়া দহ জেগাত তেওঁলোকে কৰিছে তেওঁলোকে সেই ৱালখন আৰু 3 ফুট ওখ কৰক মানুহৰ শোৱা কোঠাত য'ত শুই তাৰ ভিতৰত চিৰিঞ্জ দেখিছোঁ হেণ্ড গ্লোভছ দেখিছোঁ পানী খোৱা কুঁৱাৰ চাৰিওপিনে ভৰি আছে তাৰমানে পানী লেভেল বাঢ়োঁতে তাত সোমাইছে এনেকুৱা অৰাজকতা এটা এনেকুৱা উদ্ভণ্ডালি মই আজিয়ে এই মুহূৰ্তত মাননীয় ৰাজ্যিক সভাপতি মহোদয়ক ফোনেৰে ক'লোঁ যে বিষয়টো এনেকুৱা তেখেতে কৈছে গোটেইখিনি লৈ আহি মোক জনাব মই আজিয়ে মোৰ ফালৰ পৰা লিখিতভাৱে অভিযোগ দিম আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি কিবা এটা ৰাজ্যত কৰোনা ভাইৰাছৰ ভয়াৱহ ৰূপ ধাৰণ ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা এতিয়া 22,981লৈ বৃদ্ধি পাইছে শনিবাৰে কৰোনাত আক্ৰান্ত হৈছে মুঠ 1,117 গৰাকী লোক ইয়াৰে গুৱাহাটীত 515 গৰাকী আক্ৰান্ত হৈছে মহানগৰীত দ্ৰুত গতিত বৃদ্ধি হৈছে গণসংক্ৰমণ মহানগৰীত এই পৰ্যন্ত 10,060 গৰাকী কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যত এই পৰ্যন্ত 53 গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে সুস্থ হৈ ঘৰলৈ উভতিছে 15,165 গৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে 7,760 গৰাকী এফালে ৰাজ্যত আৰু দুজন কোভিড ৰোগীৰ মৃত্যুৰ খবৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বিনন্দী ৰাম কলিতাৰ মৃত 61 বছৰীয়া বিনন্দী ৰামৰ ঘৰ কামৰূপ মহানগৰত 62 বছৰীয়া কোভিড ৰোগী সুশীল শ্যামলৰ মৃত্যু মৃত সুশীল শ্যামলৰ ঘৰ যোৰহাটত ৰাজ্যত 53 জনলৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফোন বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰীগৰাকী খহনীয়া কোভিড আৰু বাগজানৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফোন এই মুহূৰ্তৰ ব্ৰেকিং বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ সমান্তৰালভাৱে খহনীয়া কোভিড আৰু বাগজানৰ পৰিস্থিতিৰ সন্দৰ্ভতো শেহতীয়াকৈ যি খবৰ সেই খবৰ লৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
সংকটত পূবৰ আমাজন হিচাপে খ্যাত জয়পুৰ বৰ্ষাৰণ্য দুষ্কৃতিকাৰীয়ে এফালৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ মূল্যৱান গছ-গছনি। পুনৰ জনাইছো গভীৰ সংকটত পূবৰ আমাজন হিচাপে খ্যাত জয়পুৰ বৰ্ষাৰণ্য দুষ্কৃতিকাৰীয়ে এফালৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ মূল্যৱান গছ-গছনি। চোৰাং ব্যৱসায়ীয়ে এফালৰ পৰা কাটি তহিলং কৰিছে অভয়াৰণ্যখনৰ ভিতৰ চৰাৰ মূল্যৱান গছ-গছনি। যি সময়ত ৰাজ্য চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰিব বিচাৰিছে, সেই সময়তে চোৰাং কাঠৰ বেপাৰীয়ে অভয়াৰণ্যখনৰ বন ধ্বংস কৰা কাৰ্যই প্ৰকৃতিপ্ৰেমীসকলক স্তম্ভিত কৰি তুলিছে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি এই অভয়াৰণ্যৰ বিস্তৃত তথা ঘন চিৰসেউজীয়া বনাঞ্চলৰ বাবে ইয়াক 2004 চনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ 111.19 বৰ্গ কিলোমিটাৰ সাঙুৰি দিহিং পাটকাই অভয়াৰণ্য ঘোষণা কৰা হৈছিল। পাছত অসমৰ প্ৰথমখন বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰে জয়পুৰ বৰ্ষাৰণ্য। এই অভয়াৰণ্যখনত আছে বিভিন্ন প্ৰজাতিৰ বনৰীয়া জীৱ-জন্তুৰ লগতে চৰাই-চিৰিকটি আৰু সৰীসৃপ প্ৰাণী। তাৰোপৰি অভয়াৰণ্যখনত আছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু পখিলা। কিন্তু এতিয়া জৈৱ বৈচিত্ৰতাৰে সমৃদ্ধশালী এই অভয়াৰণ্যখনত পৰিছে দুষ্কৃতিৰ হাতোৰা। আগবঢ়াইছো উৎপল চলিহাৰ এক ৰিপৰ্ট। মই বৰ্তমান উপস্থিত আছো জয়পুৰ বৰ্ষাৰণ্যৰ একেবাৰে ভিতৰ চৰাত, আৰু এই ভিতৰ চৰাৰ মই প্ৰকৃত দৃশ্য আজি মই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট হিচাপে মই দেখুৱাব বিচাৰিছোঁ। সতীৰ্থই দেখুৱাব কেনেদৰে অভয়াৰণ্যখনৰ যিসমূহ ভিতৰ চৰাৰ যিসমূহ মূল্যৱান গছ-গছনি আছে, গছ-গছনি কাটি তহিলং কৰিছে কোনো দুষ্কৃতিকাৰীয়ে। কিন্তু তথাপিও যেন কাণ খাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। যি সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অভয়াৰণ্যখনৰ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিণত কৰিবলৈ চেষ্টা চলাইছে, তেনে সময়তে অভয়াৰণ্যখনৰ ভিতৰ চৰাত এনেদৰে যি বনদস্যু আছে, বনদস্যুসকলে অবাধভাৱে মূল্যৱান গছ-গছনি কাটি তহিলং কৰিছে। মই পুনৰ এবাৰ দৃশ্য দেখুৱাবলৈ সতীৰ্থক অনুৰোধ কৰিছোঁ। এতিয়া চাওক কেনেদৰে ভিতৰ চৰাত অভয়াৰণ্যখনৰ ভিতৰ চৰাত যিসমূহ মূল্যৱান গছ-গছনি আছে সম্পূৰ্ণ কাটি তহিলং কৰিছে। অকল এই ঠাইতে নহয়, বিভিন্ন প্ৰান্তত অভয়াৰণ্যখনৰ বিভিন্ন প্ৰান্তত এনেদৰে চোৰাং যি বনদস্যু আছে, বনদস্যুসকলে কাটি তহিলং কৰিছে। আচলতে এই অভয়াৰণ্যখন আচলতে নাই কি এখনত। ইয়াত আপোনাৰ বিভিন্ন প্ৰজাতিৰ ইয়াত অৰ্কিড পোৱা যায়, বিভিন্ন বনৰীয়া জীৱ-জন্তু, হলৌ গিবন, বিভিন্ন প্ৰজাতিৰ পখিলা পোৱা যায় অভয়াৰণ্যখনত। কিন্তু সুৰক্ষাৰ ক্ষেত্ৰত যেন কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই, যাৰ বাবে এনেদৰে দুষ্কৃতিকাৰী মূল্যৱান গছ-গছনিসমূহ কাটি তহিলং কৰিছে। আমি ভিতৰ চৰাত একেবাৰে উপস্থিত আছোঁ, মই পুনৰবাৰ কৈছোঁ, আমি একেবাৰে ভিতৰ চৰাত উপস্থিত আছোঁ। ইয়াত এনেদৰে নিতৌ যিসমূহ দুষ্কৃতিকাৰী আছে তেওঁলোকে নিতৌ ইয়াত এনেদৰে মূল্যৱান গছ-গছনিসমূহ কাটি ইয়াৰ পৰা লৈ যায়। এটা ক'ব লাগিব, ইয়াৰ ওচৰতে কেইবাটাও বন বিভাগৰ কাৰ্যালয় আছে। ইয়াৰ মই য'ত উপস্থিত আছোঁ ইয়াৰ সোঁৱেও এটা বন বিভাগৰ কাৰ্যালয় আছে, তাৰ বাওঁৱেও এটা বন বিভাগৰ কাৰ্যালয় আছে। কিন্তু এটা বন বিভাগৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে কিন্তু এই দৃশ্য যেন কোনোদিনাখন যেন দেখি নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অভয়াৰণ্যখন ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিণত কৰাৰ কাৰণে স্বীকৃতি দিয়াৰ কাৰণে তেওঁ পদক্ষেপ হাতত লৈছে, সেইটো নিশ্চয়কৈ আদৰণীয়। কিন্তু বৰ্ষাৰণ্যৰ ভিতৰ চোৱাত আচলতে কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈ আছে সেয়া বৰ্তমান সময়ত স্থানীয় লোকসকলৰ কাৰণে লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। মই পুনৰবাৰ কৈছোঁ, যদিহে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই এই অভয়াৰণ্যখন সংৰক্ষণৰ চেষ্টা নকৰে, তেনেহ'লে এটা দিন আহিব বৰ্ষাৰণ্যখন ধ্বংসৰ ৰূপত পৰিণত হ'ব। কাজিৰঙাৰ বান্দৰডুবিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আশ্ৰয় লৈ থকা গড়টোৱে নিশাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দিশে গতি কৰিছে। গুৱাহাটীৰ পৰা অহা চিকিৎসক তথা বিশেষজ্ঞই জনোৱা মতে গড়টোৱে পথত শুই দিয়াৰ বাবে গড়টো জটিল ৰোগত আক্ৰান্ত বুলি সন্দেহ কৰা হৈছিল। কিন্তু পৰীক্ষা নিৰীক্ষাৰ পাছত গড়টোৰ চকুৰ দৃষ্টিশক্তি কম তথা দুৰ্বল হোৱাৰ বাবে এনে আচৰণ কৰিছিল বুলি জানিব পৰা গৈছে। বিশেষজ্ঞৰ মতে দৃষ্টিশক্তি কম হোৱাৰ বাবে পানীত সাঁতুৰিবলৈ ভয় কৰিছিল গড়টোৱে। গতিকে ৰাষ্ট্ৰীয় পথটোকে হাইলেণ্ড বুলি আশ্ৰয় ল'ব বিচাৰিছে অসহায় গড়টোৱে। শনিবাৰে চিকিৎসা প্ৰদান কৰাৰ পাছত গড়টোৱে নিশা পথ অতিক্ৰম কৰি ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছে। প্ৰথম অৱস্থাত গড়টোক চিৰিয়াখানালৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হৈছিল, যদিও গড়টো ক্ৰমান্বয়ে সুস্থ হৈ উঠাত সাময়িকভাৱে এই সিদ্ধান্ত বাতিল কৰা হৈছে বুলি জানিবলৈ দিছে পশু চিকিৎসক তথা পশু বিশেষজ্ঞই। আৰু দুদিন ধৰি কাজিৰঙাৰ বান্দৰডুবিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেকৈ আশ্ৰয় লৈ থকা গড়টো নিশাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দিশে ইতিমধ্যে গতি কৰিছে। গুৱাহাটীৰ পৰা চিকিৎসক উপস্থিত হয় আৰু জানিব পৰা অনুসৰি গড়টো অসুস্থ নহয়, কোনো ধৰণৰ জটিল ৰোগত আক্ৰান্ত নহয়, মাথো গড়টোৰ চকুৰ দৃষ্টি শক্তি কিছু কমিছে, যাৰ বাবে দুৰ্বল হোৱাৰ দৰে আচৰণ কৰিছে। আৰু বিশেষজ্ঞৰ মতে দৃষ্টিশক্তি কম হোৱাৰ বাবে পানীত সাঁতুৰিবলৈও ভয় কৰিছিল গড়টো। কালি সন্ধিয়া আমি আহি পালোঁ, তেতিয়া দেখিছোঁ যে ৰাইনটোৰ আমি ভাবাৰ নিচিনা নহয়, তেনেকুৱা চিৰিয়াছ বেমাৰ নাই, খালি চকুকেইটাত তাৰ প্ৰব্লেম আছে, অপেচিটি আছে, তেওঁ ভালকৈ দূৰলৈ দেখা নাপায়। আৰু আমি চবেই লগ হৈ এইটোৱে ধাৰণা কৰিলোঁ যে যিহেতু তাৰ ভিশ্যনটো মানে উইক, সি দূৰলৈ দেখা নাপায়, সেইকাৰণে পানীৰ মাজত সি সাঁতুৰি যাবলৈ ভয় কৰে। কাৰণ সাঁতোৰ মেলিলে
কলৈ সাঁতুৰি যাব সেই বস্তুটো সি আন্দাজ কৰিব নোৱাৰে, দেখা নাপায়। আৰু সেইকাৰণে সেই ৰাস্তাটো যিহেতু পালে এইটোকে হাইলেণ্ড বুলি ভাবি পেলাই মানে এইটোকে সি এৰি দিয়া নাই, মানে ৰাস্তাটো সি সদায় এটা লেণ্ডমাৰ্ক বুলি ভাবি অলপ ইফালে সিফালে কৰি আছে। তো আমাৰ ইয়াৰে ৰেস্কিউ চেণ্টাৰৰ ডক্টৰ শামছুল আৰু বাকী গোটেই টীমটোৱে তেওঁলোকে কালিৰ পৰা তাক কিছুমান মেডিচিন দিলে, তেওঁলোকে চকুৰ কাৰণেও দিছে, তাৰ শক্তিৰ কাৰণেও দিছে। তো কালি ৰাতি আকৌ সি ৰাস্তাত উঠিছিলে, কিন্তু আজি ৰাতিপুৱা সি ৰাস্তা ক্ৰছ কৰি কাজিৰঙাৰ ভিতৰত আহিছে। আৰু আমি এতিয়া দেখিছোঁ যথেষ্ট সুস্থ আৰু গড়টো পানীত সাঁতুৰিব পৰা হৈছে। আমি আশা কৰিছোঁ যে হয়তো সাঁতুৰি অলপ ভিতৰলৈ গুচি যাব আৰু আমি একো ইণ্টাৰভেন কৰিব লগা নহ'ব। কৰোনা হটস্পটলৈ পৰিণত হৈছে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰ। এগৰাকী মহিলা কয়দীৰ দেহত COVID-19 সংক্ৰমণ ধৰা পৰাৰ পিছতে এজনকৈ মুঠ 7জন লোকৰ দেহত পোৱা গৈছে COVID-19 সংক্ৰমণ। এগৰাকী চিকিৎসকসহ 3জন লোক কৰোনাত আক্ৰান্ত হোৱা নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ 4জন কয়দীৰ দেহত ধৰা পৰিছে COVID-19 সংক্ৰমণ। কৰোনা পজিটিভ পোৱা গৈছে শহীদুল চৰকাৰ, বিশ্বজিৎ দেৱনাথ, কামিনী বৰুৱা আৰু নোমল ভূঞা। ইপিনে কৰোনাত আক্ৰান্ত হৈ নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কয়দী আব্দুল গফুৰকো পুনৰ ঘূৰাই অনা হৈছে কেন্দ্ৰীয় কাৰাগাৰলৈ। আনহাতে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত নতুনকৈ আক্ৰান্ত হোৱা 4জন কয়দীকো আছুতীয়াকৈ কাৰাগাৰখনতে ৰখা হৈছে। সেয়েহে কাৰাগাৰখনত থকা 419জন কয়দী বৰ্তমান আতংকিত হৈ পৰিছে। নিৰাপত্তাজনিত কাৰণত কৰোনাত আক্ৰান্ত কয়দীসকলক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰিব নোৱাৰাৰ বাবে চিন্তিত হৈ পৰিছে কৰ্তৃপক্ষ। লগতে কাৰাগাৰখনত থকা 419গৰাকী কয়দীয়েও বৰ্তমান কৰোনাত আক্ৰান্ত হোৱাৰ আশংকাত ভীতিগ্ৰস্ত হৈছে। এতিয়ালৈকে নিয়া হোৱা নাই, তেওঁলোকে আমাক কোৱাৰেণ্টাইন কৰা থোৱা হৈছে। যিজন আপোনাৰ পৰহি 14 তাৰিখে নিছিলে, হয়, সেইজন আপোনাৰ আকৌ উভতাই আনিছে বুলি শুনিছোঁ। অলপ তেওঁ মানে ভাল পোৱা বুলি কৈছে। আমাক পজিটিভ আহিছে নে নিগেটিভ আহিছে? সিদিনাখন পজিটিভ আহিছিলে নগাঁৱটো, মানে তাত বোলে তাৰপৰা এতিয়া বেছিনো কি ক'ম, তেওঁলোকক এতিয়া আমি ৰিচিভ কৰিছোঁ লগতে। আমি এতিয়া নিয়া নাই যিহেতু আমাৰ লগতে আছে। এতিয়া আমি বেলেগখিনি মানুহক বেলেগকৈ ট্ৰাই কৰিছোঁ। বঙাইগাঁৱৰ ভাণ্ডাৰাত আই নৈৰ বান আৰু গৰাখহনীয়াই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। দৈনিক ঘৰ দুৱাৰ, কৃষিভূমি আদি যা যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ তাণ্ডৱত সৰ্বহাৰা হৈ পৰিছে শ শ পৰিয়াল। এফালে মানাহ আৰু আই নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা বান বিভীষিকা, আনফালে আই নদীৰ গৰাখহনীয়াৰ সংহাৰী ৰূপ। বিধ্বংসী আই নদীয়ে গতি সলনি কৰাত মানিকপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ভাণ্ডাৰা গাঁও খহনীয়াৰ কবলত পৰি সৰ্বহাৰা হৈছে বহু পৰিয়াল। এই ক্ষেত্ৰত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ আদায়ৰ লগতে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰিবলৈও চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে জল সংগঠনৰ লগতে ৰাইজে। বানপানীত মানে গৰাখহনী ভাঙি আছে, এটা দুটা ঘৰ ভাঙলো আৰু মানে এইফালে আৰু যাব আজিকালিৰ ভিতৰতে। এইটো মানে আমাৰ বজাৰ আছিল, ইয়াতে আমি বজাৰ বহাইছো নতুনকে। ইয়াতে গালামালৰ চাহ দোকান আছিল, এইবিলাক চব ভাঙি লৈ গ'ল। কি বজাৰ মানে এইটো আমি বাংকু 1 নম্বৰ ভাণ্ডাৰা বাংকু বজাৰ বুলি কওঁ। এইটো এতিয়া আমাৰ বহুত অসুবিধা হৈ গৈছে। এইফালে ৰাস্তা নাই, এইফালে ওলাব ৰাস্তা নাই, বাজাৰত যোৱা ৰাস্তা নাই, ৰাস্তা ভাঙি গৈছে। ৰাস্তা ঘাট একদম ভাঙি শেষ। এতিয়া ঘৰে ঘৰে পানী হৈ আছে, খাওয়া দাওয়া ৰান্না বাঢ়া মানে বহুত অসুবিধা হৈ আছে। আই নদীয়ে পথ সলাই এই 3 নং 5 নং ভাণ্ডাৰে এটা সুঁতি আছিল। এই সুঁতিৰে এটা মানে আই নদীৰ মূল নদীৰ পানী এই সুঁতিৰে বৈ আছে। আৰু ইতিমধ্যে এই নদীৰ পথ সলাই ইতিমধ্যে এই সুঁতিৰ দুয়োফালে যি ঘৰ বাৰী আছিল সম্পূৰ্ণৰূপে সেইবিলাক মানে বিধ্বস্ত হৈ গৈছে। কৰোনা সংক্ৰমণ ৰোধৰ স্বাৰ্থত চৰকাৰে বিশেষ সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ সময়তে নলবাৰী ঘগ্ৰাপাৰত এজন যুৱকৰ ব্যতিক্ৰমী কাৰ্য ব্যাপক চৰ্চা লাভ কৰিছে। নাছিকুৰ ৰহমান নামৰ এজন চাইকেল মেকানিকে অতি মাৰি কৰোনা ভাইৰাছৰ বিৰুদ্ধে নাছিকুৰে চলাই গৈছে এনেদৰে এখনি যুঁজ। সাধাৰণ এখন চাইকেল মেৰামতি কৰা দোকানেৰে জীৱন নিৰ্বাহ কৰা নাছিকুৰে বিগত 4 মাহ ধৰি ঘগ্ৰাপাৰ অঞ্চলৰ বাটপথ, মন্দিৰ মছজিদ, আৰক্ষী থানা, বেংক, ATM, ৰাজচক্ৰৰ কাৰ্যালয়, মেডিকেল, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰি আহিছে ছেনিটাইজেশ্যন। 1 এপ্ৰিলৰ পৰা 70 টকা ধাৰ লৈ অঞ্চলটোৰ ৰাইজক কৰোনা সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে কৰি গৈছে ছেনিটাইজেশ্যন। নিজৰ চাইকেল মেৰামতিৰ দোকানখন দিনৰ এটা সময়ত বন্ধ ৰাখি সম্পূৰ্ণ বিনামূলীয়াকৈ এই ছেনিটাইজেশ্যন প্ৰক্ৰিয়া চলাই গৈছে। নাছিকুৰে মহানগৰীৰ গোটানগৰৰ পৰা সংগ্ৰহ কৰে ছেনিটাইজেশ্যন প্ৰক্ৰিয়াত ব্যৱহৃত ছডিয়াম হাইড্ৰক্লৰাইড। চাইকেল মেকানিকৰ কাম কৰিও এনেদৰে যুৱকজনে ৰাইজক সুৰক্ষাৰ বাবে লোৱা এই ব্যতিক্ৰমী প্ৰচেষ্টাক সকলোৱে একেমুখে ভূয়সী প্ৰশংসা কৰিছে। লকডাউন হ'ল, মই 1 এপ্ৰিল আৰম্ভ কৰিছোঁ, আজি 4 মাহ হ'ল। মই নিজে প্ৰচেষ্টা কৰি আছোঁ বৰ্তমান।
এইসমূহ সামগ্ৰী আপুনি ক'ৰ পৰা আনিছে? গুৱাহাটী গোটানগৰৰ পৰা আনিছোঁ। ফোন নম্বৰ কণ্টেক্ট কৰি লকডাউন সময়তে গাড়ী ভাড়া কৰি যাই আনিছোঁ। বৰ্তমানলৈকে কিমানমান টকা আপোনাৰ খৰচ হৈছে? 25,000 অৰ্থাৎ 25,000 টকা খৰচ হ'ল। এই ধনৰাশি আপুনি ক'ৰ পৰা কেনেদৰে খৰচ মোৰ এই কৰিছে? ক্ষুদ্ৰ চাইকেল দোকানখন আছে। ক্ষুদ্ৰ চাইকেলখনত মানে কিছুমান ফাংচন পইচা থওঁ, হ'লে তাৰ পৰা অলপমান জমা হয়, তাতে ঋণ মানে সহায় কৰিছে। পিছে সহায় মানে ঋণটো দি দিছে মোক, কিন্তু মই ঋণ খাতালৈকে দি দিছে, তাৰ পৰা মই পইচা আনি কিনে মই ঋণ লৈ কিনে দৰঙত নামানে চৰকাৰী নিৰ্দেশনা, নকৰে মাস্ক পৰিধান, নামানে সামাজিক দূৰত্ব, বিল পাৰ বেছি মাৰি খাৰী পৰি হাবিত বহে নিতৌ জোৱাৰ আড্ডা, পুৱাৰ পৰা গধূলিলৈকে বহে জোৱাৰ আড্ডা। ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা সংক্ৰমণে। এই সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰিছে বিভিন্ন নীতি নিৰ্দেশনা। এই নিৰ্দেশনালৈ ভ্ৰূক্ষেপ নাই এইসকল ৰাইজৰ। সচেতন ৰাইজে আৰক্ষীক বাৰম্বাৰ খবৰ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। ৰাইজৰ অভিযোগ আৰক্ষী মেনেজ হৈছে নেকি? চাওক জোৱাৰ আড্ডাত কেনেকৈ ভিৰ কৰিছে এইসকল লোকে, যাৰ মুখত কোনো ধৰণৰ মাস্ক নাই আৰু কোনো ধৰণৰ নিৰ্দেশনা তেওঁলোকে মানি চলা নাই। গতিকে ভয়াৱহ গণসংক্ৰমণৰ আশংকা প্ৰকাশ কৰি থকাৰ সময়ছোৱাতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে দৰঙত। দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জামুগুৰিত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যুৰ খবৰ। জামগুৰি খাৰীদল গাঁৱৰ ছাদ্দাম হুছেইনে আন শ্ৰমিকৰ সৈতে টুলুঙা নামেৰে কৰ্মসূত্ৰে জামগুৰি পালাগাঁৱলৈ যাত্ৰা কৰিছিল। নাৱেৰে গৈ থকা অৱস্থাত বিদ্যুতৰ এছটি তাৰৰ সৈতে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিকজন। গুৰুতৰভাৱে আহত শ্ৰমিকজনক মুমূৰ্ষ অৱস্থাত গুমি স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও ইতিমধ্যে ছাদ্দাম হুছেইনৰ মৃত্যু হৈছে। দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। শক্তি বিভাগৰ হেমাহিৰ বাবে শ্ৰমিকজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে স্থানীয় ৰাইজে। আৰু ইয়াৰে সৈতে দুপৰৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। নিউজ হেডলাইন আগবঢ়াইছে